নমস্কাৰ দিব ওলাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ বিতৰ্কত হাৰ্থব জুবিন গাৰ্গ আৰু বিহু মঞ্চত জুবিনৰ মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্ক। সত্ৰাধিকাৰসকলক চূড়ান্ত অপমান জুবিন গাৰ্গৰ আৰু সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ কৰিবলৈ টান পায় জুবিন গাৰ্গে। বিহু মঞ্চতেই সত্ৰাধিকাৰক কিহৰ প্ৰভু ঈশ্বৰ বুলি প্ৰশ্ন জুবিনৰ আৰু জুবিনৰ এই মন্তব্যৰ পাছতেই মাজুলীত সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ। জুবিনে কৰা মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে মাজুলীবাসী আৰু ভগৱান শ্ৰীকৃষ্ণৰ সন্দৰ্ভতো বিৰূপ মন্তব্য কৰে জুবিন গাৰ্গে। শ্ৰীকৃষ্ণ ভগৱান নাছিল আৰু মানুহে আছিল ভগৱান শ্ৰীকৃষ্ণ, এই মন্তব্য কৰা পৰিলক্ষিত হৈছে এতিয়া জুবিন গাৰ্গে। মাজুলীত সংগীতানুষ্ঠান কৰিবলৈ গৈছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গক বঁটা প্ৰদান কৰা হৈছিল আৰু বঁটা প্ৰদান কৰাৰ পিছতে জুবিন গাৰ্গে এই মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। সত্ৰাধিকাৰসকল তথা ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে, বিৰূপ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ পিছতে এতিয়া জুবিনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীবাসী ৰাইজ যেন এতিয়া ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে হাৰ্থব জুবিন গাৰ্গক লৈ। পুনৰবাৰ জনাবলৈ যত্ন কৰি আছোঁ ৰিপৰ্টাৰ অসমৰ দৰ্শকসকলক এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মাজুলীত কালি সংগীতানুষ্ঠান কৰিবলৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ এটা মন্তব্যৰ পিছতে এতিয়া মাজুলীত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। সত্ৰাধিকাৰসকলক চূড়ান্ত অপমান কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ। পুনৰ বিতৰ্কত হাৰ্থব জুবিন গাৰ্গ আৰু বিহু মঞ্চত জুবিনৰ মন্তব্যক লৈ বিতৰ্ক। সত্ৰাধিকাৰসকলক চূড়ান্ত অপমান জুবিন গাৰ্গৰ আৰু সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ কৰিবলৈ টান পায় জুবিন গাৰ্গে। বিহু মঞ্চতেই সত্ৰাধিকাৰক কিহৰ প্ৰভু ঈশ্বৰ বুলি প্ৰশ্ন জুবিনৰ আৰু জুবিনৰ এই মন্তব্যৰ পাছতেই মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জুবিনে কৰা মন্তব্যক লৈ ক্ষোভিত হৈ পৰিছে মাজুলীবাসী আৰু ভগৱান শ্ৰীকৃষ্ণ সন্দৰ্ভতো বিৰূপ মন্তব্য কৰে জুবিন গাৰ্গে। শ্ৰীকৃষ্ণ ভগৱান নাছিল, মানুহে আছিল বুলি তেখেতে মন্তব্য কৰিছে। এই মুহূৰ্তৰ বিগ আপডেট, জুবিন গাৰ্গ পুনৰবাৰ বিতৰ্কৰ আওতাত যোৱা পৰিলক্ষিত হৈছে। মাজুলীত সংগীতানুষ্ঠান কৰি বঁটা গ্ৰহণৰ পিছতে এতিয়া বিতৰ্কৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গ। হাৰ্থব জুবিন গাৰ্গ পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে। বিহু মঞ্চত হাৰ্থব জুবিন গাৰ্গে মাজুলীবাসীক চূড়ান্ত অপমান কৰিছে, সত্ৰাধিকাৰসকলক চূড়ান্ত অপমান কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলিব নোৱাৰে। জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক চূড়ান্ত অপমান কৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে মাজুলীবাসী।